চিৰি মানুহ ইমান দেৰি লাগে অলপতে হা চবৰে লাগে না মোৰ চিৰি লাগে হা চ চ চ চ জানো চ কোনে নহয় বাহ 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 ধুনুক মামীয়ে কবিলে দি আছে ধুনুৰে দিন আৰু ধুনুৰে দিন না মামাৰে ইমান মৰম কৰে ধুনু একদম বেঙেৰা চালা গাইছ বৰ্তমান আছো বহি এফালে সূৰ্যৰ বতাহ ওলো ওলো হৈ আছে এফালে আছে ভাত বনাই ভাত চাত খাম খাই লৈ যাম লাহেকৈ হা অঁ দেখা পাইছোঁ এইটো গা এইটো নিদোৱাত শুনা কৈছি কোনফালে অ' সেইটো নিদোৱাত নদীটো বেলেগ চালা বিংৰা গুড মৰ্ণিং গাইজ ৱেলকাম বেক টু মাই চেনেল জিটি ব্লগছ ৰ যোৱাকালি ব্লগ দিয়া নহ'ল কাৰণ যোৱাকালি কিবা এটা কামত মঙলদৈ যাব লগা হ'ল আৰু মেচ থকাৰ পিছত ব্লগ কৰা ইমান সহজ নহয় কাৰণ ইমান যোগাৰো নাই ব্লগ কৰা কি কৈ আছ তই অঁ বাকী আজি মানে বাহিৰত যাম এফালে ভাগিনাই হাল্লা কৰি আছে ৰাতিপুৱা 5টাতে বিচাৰিছে যায়ে যায় সেইকাৰণে বৰ্তমান ৰেডি হৈ যাবা এফালে যা তো অলগে যা যা তেনো অঁ এফালে কাপোৰ বিচাৰি পোৱা নাই আজি পাবি নাই বিচাৰি হা আও বা গাইছ 1 ঘণ্টা 1.5 ঘণ্টা লাগে আগযোৰা খুলিলে এখন বেলেগ বিচাৰি আছে দে গাইছ লগ পাই চাত আহি কিনে ফাইনেলি যাবা ৰেডি গাইছ এফালে মই ওলে ক্লিয়াৰ এফালে ধুনু ওলছি আজি ন কেনে এফালে কইনা গেছি কইনা মাথাত মানে ৰঞ্জিতা ঠাইত গেছি কিবা চাহ বনাচ্ছি তাতে গেল বাকী মই ওলাই ৰেডি ধুনু ৰেডি কইনাও ৰেডি হৈ গেছি এতিয়া মই পৱনক দোকানত থৈ আহিব লাগে দোকানত থওঁ আহি কিনে লগ পাইছোঁ কইনাৰ লগালে যাম দে আৰু ফুৰবা বিয়াৰ পিছত ফুৰিব যাৱাই নাই গাইছ হয় না বাকী আপোনালোক লাগি থাকিব ব্লগটোত ক'ত কি দেখাব পাৰোঁ দেখা যাম গাইছ এই গাইছ এই মই চকৰ পৰা আহিলোঁ তাক থৈ মোটামুটি তাতে ৰ'লোঁ আধা ঘণ্টা আৰু তাৰে আগত 1 ঘণ্টা ওলাই আহিছিল এতিয়া ৰেডি হোৱা নাই কিয় মানে কিয় মানে কচোন ক'ত চাহ খাবা গৈছি ইমান লেজি প্ৰভু দে কৰা জলদি কৰা নহ'লে আজি যাই নাপাম চিৰি মানুহ ইমান দেৰি লাগে অলপতে হা চবৰে লাগে না মোৰ চিৰি লাগে চ চ চ চ জানো চ কোনে নহয় যাব লাগে বহুত দেৰি হৈছে দেই 12টা বাজিলে যাব লাগে এতিয়া গোটেই ৰেডি যাই কিনে ৰাস্তাত লগ পাইছোঁ দে ওচৰত অলপ বজাৰ আছে সেইখিনি কৰি ল'ম যা বা ঘৰত যা কাৰণে ফুটছি চাওঁ তাৰ হা হ'ব না একজন আৰু পিন্ধি চা ন হা এফালে গাইছ আমি জাৰ্ণিটো ষ্টাৰ্ট কৰি দিলোঁ এফালে ধুনু পূৰা এনজয় কৰি আহি আছে আৰু লগত মানুহজনীও পূৰা এনজয় কৰিছে এনজয় নকৰিব নে কিয় গাইছ ইমান দিনে অহাৰ পৰা ঘৰৰ ভিতৰত সোমাই আছে আজি প্ৰথমবাৰৰ কাৰণে বাইদেউহঁতৰ ঘৰত যাব মানে আমাৰ বাইদেউহঁতৰ ঘৰত আহিছে ওলাই আহিছে এনজয়টো কৰিব না গাইছ আহি পালোঁ এফালে ভাগিন আৰু ন কেনে লাগছে আহি ঘৰত আহি কেনে লাগছি কেনে ভাল লাগছে না হেল্ল' বঢ়িয়া
ভাল লগা বুলি কৈছি ভাল এতিয়া আমি মাংস চাংস লৈছোঁ মাংস বনাম গাহৰি মাংস আনিছোঁ এনে কৈছোঁ আনা নাই গাইছ ৰেষ্ট লৈ লওঁ অলপ গাইছ বৰ্তমান অলপ ৰেষ্ট লৈ আছোঁ ধুনীয়া আছে ধুনীয়া কিবা কবি নেকি একো নকৰা আমি আহা ভাল লাগছে বেয়া লাগছে হা কিমান ভাল লাগছে লাম লাম ভাল লাগছি কি জীৱন লাম লাম আৰু এইফালে ক'ত গ'লে এইটো কি কৰি আছ হা একো কৰা নাই মানে কি বুলি কয় ওলতে যিমান সময় লাগে আকৌ ড্ৰেছ খুলি আকৌ ড্ৰেছ পিন্ধোতে সিমান সময় লাগে বাপৰে বাপ লাম লাম গাইছ চাহ তাহতে লগ পাই আছো এই গাইছ উলচি দে ৰ'দটো এনেকে উলচি মানে বাপৰে দেহাবোৰৰ মানে বেলেগ টাইপত গৰম উঠি গৈছে মানে দেহাটো ইছ আৰু যদি বেছিকৈ ওলাই কেনে হ'ব অৱস্থা একবাৰ আহিলোঁ পথাৰত সেই ওলাই কইনা আছে ঘৰত বাইদেউহঁতৰ লগত কথা পাতি আছে আকৌ পথাৰত দি ওলাই আহিলোঁ বোলে ক'ত যা ক'ত আছে নদীৰ সিপাৰে দে যা খালি পৰিৱেশ চাব পাৰে একো নাই বৰষুণ দিয়াৰ কাৰণে পানী পুৰা উঠছে বাকী অহা নাই ভূটান পাৰ গাইছ চাওঁ খিচিৰি হা কি মজা গাইছ ভাতকেইটা খাই উঠিলোঁ ভাত খাওঁতে কেমেৰা মানে ভিডিঅ' কৰা নহ'ল কাৰণ মোবাইলটো এটা থৈ গ'লোঁ ভাতকেইটা খাই উঠাৰ ভাবিলে ভিডিঅ' ক্লিপটো লোৱা নহ'ল যিয়ে নহওক ভাতকেইটা খাই উঠিলোঁ অকণমান ৰেষ্ট লৈ কিনে অলপ ওলাই যাম ৰ'ব দেখাই আছোঁ কইনা আৰু মই অলপ পথাৰৰ পৰা ওলাই যাম গাইছ নৰ্মেল হ'ব ব্লগটো দেই ভাত খাই কেনে লাগে ক'ত হৈছে না হা মাংস ভাল হৈছে না ৰাতি হা তাকেতো ৰাতি কিবা চেষ্টা কৰিব লাগিব না গাহৰি চাহৰি বাই গাইছ একবাৰ ওলাই আহিলোঁ এইফালে বাবু গাড়ীখনে আছে মাজত আৰু মই জোৰত এনে একবাৰ ৰাতি ঘৰতে যাম বুলি ভাবিলোঁ মানে কি ফুৰাও হ'ল আৰু আপোনালোকক দেখাও হ'ল কৰি কিনে আৰু গাইছ বাই কইনা আছে ঘৰত এতিয়া একবাৰ এনে ফুৰি আহোঁ ফুৰি মানে বজাৰৰ পৰা আহোঁ তাৰপিছত নেক্সট ব্লগটোত কইনাক মই ফুৰাব লৈ আহিম মাতৃঘাটত বাগান চাগান দেখাম তাতে দেখাব আপোনালোকে বাকী আজিৰ ব্লগটো এইখিনিয়ে হ'ব দিয়ক বাকী কালি নেক্সট ব্লগত অলপ ভালকৈ লগ পাম বাই বাই নেক্সট ব্লগ ভালকৈ লগ পাম নেকি হা সেই গাইছ এটা আহিলোঁ দুজনমান ফটো ল'লোঁ আৰু এটা ৰিল ল'লোঁ ভাল লাগছে লোকেশ্যনটো মজা লাগছে